সো এতিয়া তোমালোকে এইটো যদি চোৱা মই তোমালোকক এটা শ্বৰ্টকাট দেখাম কেনেকৈ এইটো তুমি ডাইৰেক্ট ইজিলি কৰি দিব পাৰিবা যদি তোমালোকৰ কাৰোবাৰ নাম্বাৰিং কৰাৰ পিছত আগেফাল বা পিছফাল বা চাবলৈ যদি অকণমান খেলি মেলি লগা নিচিনা চান্স আছে এইটো মেথড কৰিলে তোমালোকে যিমানকেইটা বোন থাকিলেও ডাবল বোন 10টা থাকিলেও তোমালোকে পটককৈ উলিয়াই দিব পাৰিবা তো টেকনিকটো হৈছে চিম্পল একেই আমি কি কৰিম 1 2 3 4 5 নাম্বাৰিং কৰিলোঁ দুইফালৰ পৰা এইখিনিতো কৰিবই লাগিব বাৰু তুমি চিম্পল কৰিবা ডাইৰেক্ট দেখিও কিছুমানে পাই যাব পাৰা তথাপিও মই দেখাই দিছোঁ আৰু 1 2 3 4 5 ওপৰতো কৰিলা 1 2 3 4 5 তলতো কৰিলা তোমালোকে চাবা ডাবল বোনটো থকা গ্ৰুপ কোনটো এইটো গ্ৰুপত ডাবল বোন আছে এইডোখৰ নহয় জানো তো ইয়াত থকা নাম্বাৰ 4টা আছে 2 3 4 আৰু 3 এইকেইটাৰ ভিতৰত আটাইতকৈ তোমালোকে সৰু নাম্বাৰ কোনটো পালা 2 3 4 3 ভিতৰত আটাইতকৈ সৰু নাম্বাৰ এইটো তো তোমালোকে কি কৰিব পাৰিবা ন ডাইৰেক্টলি এনেকৈ এনচাৰটো লিখিব পাৰিবা 1 2 3 4 5 5টা নাই জানো 5টা থাকিলে পেন তাৰপিছত আটাইতকৈ সৰু নাম্বাৰটো কি 2 তাৰপিছত ডাইৰেক্টলি ইন ডাইৰেক্ট এনচাৰটো ওলাই যাব মানে পেণ্ট আৰু ইনটো হ'বই ডাবল বন থকাৰ কাৰণে তাৰপাছত আটাইতকৈ যিটো সৰু নাম্বাৰ পাইছা এই গোটেই 4টাৰ ভিতৰত গোটেই গ্ৰুপটোত থকা সেই নাম্বাৰটো ইয়াত বহাই দিলেই তোমালোকে অকল এটাই যদি ডাবল বন থাকে ডাইৰেক্ট এনেকৈ কৰি দিলে ওলাই যাব ঠিক আছে ইয়াৰ লগতে তোমালোকে আৰু এটা নিজে এতিয়া কৰি চাবা এইটো ধৰিলোঁ 2 3 4 5 6 7 ধৰি লওঁ ইয়াৰ এনচাৰটো উলিয়াই দেখাবাচোন মোক এইটো যি দুইটা দেখালোঁ দিছ ওৱান